সভা ইয়াত অনুষ্ঠিত হ'ল ডিলিমিটেশ্যনৰ পিছত চতিয়া মিউনিচিপাল বৰ্ডৰ এই ৱাৰ্ডটো আচলতে চতিয়াৰ ঠাইত নদুৱাৰ সমষ্টি হোৱা নদুৱা অন্তৰ্ভুক্ত হৈছে। গতিকে এই অঞ্চলৰ ৰাইজৰ কিছু অভাৱ অভিযোগ আছে আৰু এই অঞ্চলৰ ৰাইজে মোৰ প্ৰতি বিশ্বাস ৰাখি মোক সম্বৰ্ধনা জনোৱা, সন্মান জনোৱা, আস্থা প্ৰকাশ কৰা এই সভাৰ জৰিয়তে হৈছে। লগে লগে তেখেতসকলৰ যিখিনি সমস্যা আছে সেইখিনিও অৱগত কৰিছে আৰু এই সমস্যাখিনি বৰ ডাঙৰ সমস্যাও নহয়। আমাৰ চৰকাৰে যিহেতু এনেকুৱা সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে, মই আন্তৰিকতাৰে চতিয়াৰ সন্তান হিচাপে চতিয়া মিউনিচিপাল বৰ্ডৰ এই 4 নম্বৰ ৱাৰ্ডৰ এই সমস্যাবিলাক আন্তৰিকতাৰ সমাধান কৰিবলৈ মই প্ৰতিশ্ৰুতি দিছোঁ আৰু সেই কামখিনি মই কম দিনৰ ভিতৰতে যিখিনি কৰিব পাৰোঁ কৰিম। যে কিছু কাম হয়তো অলপ সময় লাগিব, এইখিনিও মই নিষ্ঠাৰে ৰাইজক আমি সকাহ দিবলৈ সকলো সভা ইয়াত অনুষ্ঠিত হ'ল ডিলিমিটেশ্যনৰ পিছত চতিয়া মিউনিচিপাল বৰ্ডৰ এই ৱাৰ্ডটো আচলতে চতিয়াৰ ঠাইত নদুৱাৰ সমষ্টি হোৱা নদুৱা অন্তৰ্ভুক্ত হৈছে। গতিকে এই অঞ্চলৰ ৰাইজৰ কিছু অভাৱ অভিযোগ আছে আৰু এই অঞ্চলৰ ৰাইজে মোৰ প্ৰতি বিশ্বাস ৰাখি মোক সম্বৰ্ধনা জনোৱা, সন্মান জনোৱা, আস্থা প্ৰকাশ কৰা এই সভাৰ জৰিয়তে হৈছে। লগে লগে তেখেতসকলৰ যিখিনি সমস্যা আছে সেইখিনিও অৱগত কৰিছে আৰু এই সমস্যাখিনি বৰ ডাঙৰ সমস্যাও নহয়। আমাৰ চৰকাৰে যিহেতু এনেকুৱা সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে, মই আন্তৰিকতাৰে চতিয়াৰ সন্তান হিচাপে চতিয়া মিউনিচিপাল বৰ্ডৰ এই 4 নম্বৰ ৱাৰ্ডৰ এই সমস্যাবিলাক আন্তৰিকতাৰ সমাধান কৰিবলৈ মই প্ৰতিশ্ৰুতি দিছোঁ আৰু সেই কামখিনি মই কম দিনৰ ভিতৰতে যিখিনি কৰিব পাৰোঁ কৰিম। যে কিছু কাম হয়তো অলপ সময় লাগিব, এইখিনিও মই নিষ্ঠাৰে ৰাইজক আমি সকাহ দিবলৈ সকলো সভা ইয়াত অনুষ্ঠিত হ'ল ডিলিমিটেশ্যনৰ পিছত চতিয়া মিউনিচিপাল বৰ্ডৰ এই ৱাৰ্ডটো আচলতে চতিয়াৰ ঠাইত নদুৱাৰ সমষ্টি হোৱা নদুৱা অন্তৰ্ভুক্ত হৈছে। গতিকে এই অঞ্চলৰ ৰাইজৰ কিছু অভাৱ অভিযোগ আছে আৰু এই অঞ্চলৰ ৰাইজে মোৰ প্ৰতি বিশ্বাস ৰাখি মোক সম্বৰ্ধনা জনোৱা, সন্মান জনোৱা, আস্থা প্ৰকাশ কৰা এই সভাৰ জৰিয়তে হৈছে। লগে লগে তেখেতসকলৰ যিখিনি সমস্যা আছে সেইখিনিও অৱগত কৰিছে আৰু এই সমস্যাখিনি বৰ ডাঙৰ সমস্যাও নহয়। আমাৰ চৰকাৰে যিহেতু এনেকুৱা সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে, মই আন্তৰিকতাৰে চতিয়াৰ সন্তান হিচাপে চতিয়া মিউনিচিপাল বৰ্ডৰ এই 4 নম্বৰ ৱাৰ্ডৰ এই সমস্যাবিলাক আন্তৰিকতাৰ সমাধান কৰিবলৈ মই প্ৰতিশ্ৰুতি দিছোঁ আৰু সেই কামখিনি মই কম দিনৰ ভিতৰতে যিখিনি কৰিব পাৰোঁ কৰিম। যে কিছু কাম হয়তো অলপ সময় লাগিব, এইখিনিও মই নিষ্ঠাৰে ৰাইজক আমি সকাহ দিবলৈ সকলো সভা ইয়াত অনুষ্ঠিত হ'ল ডিলিমিটেশ্যনৰ পিছত চতিয়া মিউনিচিপাল বৰ্ডৰ এই ৱাৰ্ডটো আচলতে চতিয়াৰ ঠাইত নদুৱাৰ সমষ্টি হোৱা নদুৱা অন্তৰ্ভুক্ত হৈছে। গতিকে এই অঞ্চলৰ ৰাইজৰ কিছু অভাৱ অভিযোগ আছে